বৰুৱা ডাঙৰীয়াই মোক কিছু সহায় কৰিছিল। তেখেতে কিছু সহায় কৰিছিল আৰু বাকীখিনি পইচা মোৰ আছিল। এই দুইজন ব্যক্তিৰ মিলি মই ফৰ্চুনাৰ গাড়ীখন লৈছিলোঁ। গতিকে 5 বছৰলৈ মই লোন লৈছিলোঁ। এয়া আপোনালোকে চাব পাৰে HDFC বেংকৰ এখন কাগজ পত্ৰ। এইখিনি অৰিজিনেল ডকুমেণ্টছ মই লৈ আহিছোঁ। গতিকে ফৰ্চুনাৰ গাড়ীখন যদি মোক কোনোবাই গিফ্ট দিছে বুলি ভাবিছে বা মই কাৰোবাৰ পৰা কিবা ব্লেকমেইলিং কৰি লৈছোঁ বুলি ভাবিছে বা অসৎ উপায়েৰে লৈছোঁ বুলি যদি ভাবিছে, তেনেহ'লে আপোনালোকৰ প্ৰতি মোৰ অনুৰোধ যে কথাখিনি জানি পেলাই আপোনালোকে কওক, তেতিয়া মোৰ ভাল লাগিব। এয়া ফৰ্চুনাৰ গাড়ীৰ অধ্যায়, ভাৰ্না গাড়ীৰ অধ্যায়। এতিয়া আহিছোঁ ফ্লেটলৈ। বহুতেই মোক কৈছে যে মই 3-4টা ফ্লেট লৈ আছোঁ। এজন সাংবাদিক হিচাপে মই ক'ৰ পৰা পালোঁ এইখিনি? মই আপোনালোকক এতিয়া বিনয়েৰে কওঁ, মোৰ কোনো 3-4টা ফ্লেট নাই। মই 2021 চনলৈকে মই 2007 চনৰ পৰা 2021 চনলৈকে মই শেৱালি পথৰ মেঘমালা এপাৰ্টমেণ্টত মই ভাড়া আছিলোঁ। আপোনালোকে কোনোবাই মেঘমালাৰ ছ'চাইটিক সুধিলে আপোনালোকে কৈ দিব। 2007 চনৰ পৰা 2021 চনলৈকে 21 চনৰ ডিচেম্বৰলৈকে মই মেঘমালাৰ এপাৰ্টমেণ্টত মই ভাড়া আছিলোঁ। মই এতিয়া হাউচিঙৰ ঘৰ এটাত আছোঁ, সঁচা কথা। 7 মাহ হৈছে অকল হাউচিঙৰ ঘৰটোত থকা। কিন্তু আপোনালোকে এইটো চাগে বহুতেই জানে আৰু অসমৰ বহু মানুহে হয়তো নাজানে, যিসকলে নাজানি সমালোচনাও কৰিছে। মই তেওঁলোকক বেয়া পোৱা নাই সমালোচনা কৰাৰ কাৰণে। তেওঁলোকে ভাবিছে মই ফ্ৰীত আছোঁ। হাউচিঙৰ ঘৰটো কেতিয়াও ফ্ৰী নহয়। হাউচিঙৰ ঘৰটোত মই ভাড়া দিওঁ, ইলেক্ট্ৰিচিটিৰ বিল ময়ে দিওঁ। হাউচিঙৰ তাত পানী নাই, মই পানী কিনো। প্ৰত্যেক দিনাই পানী কিনা পানী তাত। গতিকে কোনোবাই যদি ভাবিছে যে হাউচিঙৰ ঘৰটোত মই ফ্ৰীতে আছোঁ, সেইটোও ভুল। মই ভাড়া দিহে আছোঁ ঘৰটোত। 2 নম্বৰ কথা, মোৰ তাৰ বাহিৰেও আৰু 3টামান ফ্লেট আছে বুলি কৈছে বা মানুহে ভাবিছে, যিটো ভুল। মোৰ কোনো ধৰণৰ এতিয়ালৈকে এটাও ৰেডিমেড ফ্লেট নাই। মই এটা ফ্লেট বনাই আছোঁ, হয়, নিৰ্মীয়মান অৱস্থাত আছে। আৰু মই আপোনালোকক ইয়াতে মই অনুৰোধ কৰিম যে আপোনালোক মোৰ লগত ব'লক আজি। ইষ্টাৰ্ণ এনক্লেভ, নিউ গুৱাহাটী, 2300 স্কোৱাৰ ফিটৰ মই এটা ফ্লেট বনাই থকাটো সঁচা। মোৰ কোনো ধৰণৰ ৰেডিমেড ফ্লেট নাই, বনাই আছোঁ। যিদিনাখন বিল্ডাৰে মোক হস্তান্তৰ কৰিব, সেইদিনাখন মই হাউচিঙৰ ঘৰত নাথাকোঁ। সেইখিনি মোৰ নৈতিকতা, সেইখিনি মোৰ সাহস, সেইখিনি মোৰ দায়বদ্ধতা অন্তত আছে। আজি অৰ্ধনিৰ্মিত অৱস্থাত মই সেই ঘৰটোত থাকিবগৈ নোৱাৰোঁ। আৰু 2 নম্বৰ কথা, মই জাষ্ট বুকহে কৰিছোঁ। মোৰ নামলৈ এতিয়ালৈকে ফ্লেটটো হস্তান্তৰো কৰা নাই, বিল্ডাৰে মোক দিয়াও নাই। অৰ্ধনিৰ্মিত ঘৰ এটাত চাগে কোনো থাকিব নোৱাৰে, যিধৰণে মই থাকিব নোৱাৰোঁ। 2300 স্কোৱাৰ ফিটৰ ঘৰ। এইটো সঁচা যে সেই ঘৰটোত 2টা ফ্লেটৰ এৰিয়া, সৰু সৰু 2টা ফ্লেটৰ এৰিয়া। এটা 1100 কিমান আৰু এটা 1200 কিমান। আপোনালোক ব'লক, মই আপোনালোকক দেখুৱাম। মোৰ কোনো 2-3টা ফ্লেট নাই। এটাই মই অকল ফ্লেট বনাই আছোঁ, তাকো সেইটো অৰ্ধনিৰ্মিত অৱস্থাত। তাৰ বাহিৰে মোৰ ক'তো আপোনালোকে যদি এটাও ফ্লেট বিচাৰি পায়, আজিয়ে মই ৰাজহুৱা জীৱন ত্যাগ কৰিম। আজি কোনো ধৰণৰ মোৰ ক'তো আৰু একো ফ্লেট নাই। মাটিৰ সন্দৰ্ভত ইতিমধ্যেই আপোনালোকক মোৰ সহধৰ্মিনী, মোৰ পত্নীয়ে কৈছে যে এটুকুৰা মাটি আছে লখৰাত। 2009 চনতে সেই মাটিকণ লোৱা। বৰ বেছি দামো নাছিল তেতিয়া। আৰু সেই মাটিকণ যদিও তেওঁ নিজেই লোৱা বুলি কৈছে, সেইদিনাখন মাটিকণ কমপ্লিট তেওঁ লোৱা নহয়, তেওঁ চাগে পাহৰি গ'ল বা তেওঁ ভুল হৈছে। কাৰণ তেওঁ 2009 চনলৈকে তেওঁ গহপুৰতেই আছিল। আৰু আপোনালোকে গমেই পাইছে, তেওঁ সেই ফিক্স পে'টোত আছিল তেতিয়া, তাৰ আগলৈকে যিহেতু 5000 টকাত 7 চনলৈকে। মই এইখন আপোনালোকক এখন ৰিচিভো দেখুৱাই দিছোঁ। মাটিটোত মই তেতিয়া, মাটিৰ মালিক এতিয়াও জীয়াই আছে, এয়া সাক্ষী জীয়াই আছে।
মই মাটিৰ মালিকক তেতিয়া 2 লাখ টকা মই নিজ হাতেৰে দিছিলোঁ। এইখন ৰিচিপ্ট আপোনালোকে চাব পাৰে। এই মাটিখন থকাটো সঁচা, এইখন মাটি থকাটো সঁচা। আৰু মই ভাবোঁ যে মই 2009 চনত আমি দুয়োগৰাকী মিলি লৈছিলোঁ, ল'ব পৰা চাগে সেইখিনি শক্তি মোৰ আছিল। অন্ততঃ মই তেতিয়ালৈকে মই আপোনালোকক আকৌ কৈছোঁ যে 2007 চনত মই নিউজ লাইভত জইন কৰিছোঁ, গতিকে 9 চনলৈ অন্ততঃ চাগে মোৰ দৰমহাটো বাঢ়িল আৰু বহুতখিনি। গতিকে মই সেইকণ মাটি চাগে নিজৰ কেপাচিটিত ল'ব পৰা মানুহ হয়। আমি দুয়োগৰাকীয়ে লৈছোঁ, মই লৈছোঁ বুলি ক'লে ভুল হ'ব, আমি দুয়োগৰাকীয়ে লৈছিলোঁ। মাটিৰ নামত সেইকণেই আছে, তাতকৈ একো নাই। 3 নম্বৰ কথাটো হ'ল ফ্লেটক লৈ এতিয়া বহুতে ভাবি আছে যে মই ক'ৰ পৰা ফ্লেট ল'লোঁ, ইমান টকা মোৰ ক'ৰ পৰা হ'ল। মই এতিয়া আপোনালোকক কওঁ যে সেই যিটো ফ্লেট মই বনাইছোঁ, ফ্লেটটোৰ যিখিনি ভেলু, ফ্লেটটোৰ যিখিনি দাম, আপোনালোকক মই এতিয়া জনাই ভাল পাম। এইখন ICICI বেংকৰ মই গোটেই লোনৰ কাগজখিনি লৈ আহিছোঁ, আপোনালোকে গোটেইখিনি এতিয়া চাব পাৰে। মোৰ তাত 2টা লোন আছে আৰু মই সেই ফ্লেটটোৰ দাম হৈছে, মোৰ যিটো তাত নিৰ্মীয়মান অৱস্থাত আছোঁ, সেই ফ্লেটটোৰ দাম হৈছে 62 লাখ টকা। আৰু মোৰ যি 2টা লোন, এটা লোন আছে 2016 চনত 22,29,479 টকা, আৰু যিটো মই এতিয়া 2021 চনত লৈছোঁ 27 লাখ, এইখন লৈছোঁ 27 লাখৰ লোন। আপোনালোকে চাওক যদি কিবা সন্দেহ আছে। 21 ছেপ্টেম্বৰ 27 লাখ টকা লোন চেংচনৰ কাগজ। এইখন 16 চন 13 মে 22,29,749 টকাৰ চেংচন কৰা কাগজ। আৰু মোৰ এই 2টা লোন চলি আছে আপোনাৰ কেতিয়ালৈকে, মই সেইটো আপোনালোকক দেখুৱাই দিওঁ। কোনোবাই হয়তো ভাবিছে যে কোনোবাই মোক গিফ্ট দিছে নেকি। এটা আছে চাওক আপোনালোকৰ 5/11/2032 চনলৈকে চাওক, আৰু আনটো আছে 10/6/2038 চনলৈকে। এই 2টা লোন ICICI বেংকৰ পৰা মই লৈছোঁ। আপোনালোকে খবৰ কৰক, চাওক, চানমাৰি ICICI বেংকৰ লগত আপোনালোকে কথা পাতক। যদি মোৰ নামত নাই তেতিয়া আপোনালোকে মোক কোনোবাই মোক শাস্তি দিয়ক, মোৰ ক'বলগীয়া একো নাই। মই আকৌ আপোনালোকক কৈছোঁ যে মই এটাই ফ্লেট নিৰ্মাণ কৰি আছোঁ, আধৰুৱা অৱস্থাত আছে, যিটোত মই এতিয়া থাকিব পৰা পৰিৱেশ হোৱা নাই, বিল্ডাৰে মোক এতিয়ালৈকে চমজোৱা নাই। 2টা লোন লৈ মই এই ফ্লেট 2টা লৈছোঁ। আনকি মই আৰু এটা কথা কৈ আপোনালোকক ভাল পাম, ফৰ্চুনাৰ গাড়ী ল'বৰ সময়তো যেনেকৈ মোক জয়ন্ত বৰুৱা ডাঙৰীয়াই মোক সহায় কৰিছিল, এই ফ্লেট ল'বৰ সময়তো তেখেতে মোক কিছু পইচা দি সহায় কৰিছে। কিন্তু মোৰ যিমানলৈকে পাৰোঁ সিমানলৈকেহে মই লোন লৈছিলোঁ, তাতকৈ মই ল'ব পৰা নাছিলোঁ। আৰু তাৰপিছত যেতিয়া তেখেতক কৈছিলোঁ মোৰ অসুবিধাটোৰ কথা, তেখেতে মোক সহায় কৰিছিল। অৰ্থাৎ মই মেনেজমেণ্টৰ পৰাও কিছু লোন লৈছোঁ, যিটো মোৰ দৰমহাৰ পৰা হয়তো অলপ কাটিব পৰা সুবিধাকে। গতিকে ইয়াত যদি কোনোবাই ভাবিছে মই কিবা 2 নম্বৰী কৰিছোঁ, বেনামেৰে মই সম্পত্তি আহৰণ কৰিছোঁ, সেইটো ভুল ধাৰণা। আৰু আপোনালোকৰ আগত মই খুব বিনয়েৰে কওঁ যে অসমত এনেকুৱা এজন কোনোবা যদি ব্যৱসায়ী, কোনোবা ধনী মানুহ, কোনোবা ৰাজনীতিক মোৰ সন্মুখত যদি আপোনালোকে আনি দিব পাৰে, যাক মই কেতিয়াবা ব্লেকমেইলিং কৰি পাইছোঁ, বা যাৰ মই কিবা বাতৰি বন্ধ কৰি কেতিয়াবা তেওঁলোকৰ পৰা মই কিবা ঘোচ পাইছোঁ, যদি আপোনালোকে মোক এজন মানুহ মোৰ সন্মুখত থিয় কৰি দিব পাৰে কোনোবাই, মই ৰাজহুৱাকৈ এইটো প্ৰত্যাহ্বান জনাইছোঁ। এজন, মাত্ৰ এজন। আজি 3,40,00,000 জনসংখ্যা থকা এই অসমখনৰ মই সকলো মানুহক বিনয়েৰে কৈছোঁ, কোনোবা এজন মানুহ মোৰ সন্মুখলৈ আহি কওক যে নিতুমণি শইকীয়াক এনেকৈ মই কেতিয়াবা ঘোচ দি পাইছোঁ, 1 টকা এটা, 100 টকা এটা। এজন মানুহ মোক কোনোবাই উলিয়াই দিয়ক, মই ৰাজহুৱাকৈ প্ৰত্যাহ্বান জনাইছোঁ, মাত্ৰ এজন। গতিকে মই আপোনালোকক এইটোৱে ক'ব পাৰোঁ
যে কথাখিনি জানি যদি মোক কোনোবাই সমালোচনা কৰে মোৰ বেয়া নালাগে, কিন্তু নজনাকৈ এজন মানুহক এনেকৈ আচলতে ৰাজহুৱাকৈ অন্যায় কৰিব নাপায়। মই খুব কষ্ট কৰি ডাঙৰ হৈছোঁ। মই নিজৰ সততা, মই নিজৰ নৈতিকতা, মই নিজৰ আদৰ্শ কি মই বুজি পাওঁ। মোৰ ওপৰত যিসকল মানুহে আস্থা আৰু বিশ্বাস ৰাখিছে সেই মানুহখিনিক মই বিশ্বাসঘাতকতা কৰিব নোৱাৰোঁ। গতিকে মই কৰজোৰে আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে এই সঁচা খবৰখিনি যাতে বিয়পাই দিয়ে। তাৰ বাহিৰে কাৰোবাৰ যদি মোৰ মনত এই সা সম্পত্তিক লৈ আৰু প্ৰশ্ন আছে, কিবা আপোনালোকে মোক কৰিব পাৰে। মই একো বেয়া নাপাওঁ। আপোনালোকৰ মনতো যদি সন্দেহ আছে মোক সুধিব পাৰে, আৰু আপোনালোক যদি এই মুহূৰ্তত মোৰ লগত যাব বিচাৰে, মই আপোনালোকক লৈ যাব বিচাৰোঁ। ব'লক, আপোনালোক চাওকগৈ। আপোনালোকে মই যিটো ফ্লেট বনাই আছোঁ কি পৰ্যায়ত আছে আপোনালোক ব'লক চাবগৈ। যদি আপোনালোকে কয় এই ফ্লেটটোত আপুনি থাকক, হাউচিঙৰ ঘৰটো এৰি দিয়ক, মই আজিয়ে এৰি দিম। যদি সেইটোত থাকিব পৰা পৰিৱেশ আছে বুলি আপোনালোকে ভাবে। গতিকে যিটো ঘৰ মোক বিল্ডাৰে হস্তান্তৰ কৰা নাই সেই ঘৰটোত মই কেনেকৈ থাকিম, যিটো অৰ্ধনিৰ্মিত। গতিকে তাৰ বাহিৰে মোৰ ক'তো আপোনালোকে একো এটা ফ্লেট, এটুকুৰা মাটি, কিবা বেনামত সম্পত্তি যদি ক'ৰবাত আপোনালোকে মোক বিচাৰি দিব পাৰে, তেতিয়াহ'লে মই সেই ৰাজহুৱা প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু আছোঁ। মই সাংবাদিকতা ত্যাগ কৰি মই পথাৰত হাল বামগৈ লাগিলে, মোৰ সেইখিনি সৎসাহস আছে। আপোনালোকে যদি মোক কিবা সুধিব বিচাৰিছে অনুগ্ৰহ কৰি মোক সুধিব পাৰে এতিয়া, আৰু যদি যাবও বিচাৰে তেতিয়াহ'লে মই আপোনালোকক লৈ যাব পাৰোঁ। চৰকাৰক আপুনি সমালোচনা কৰে আৰু আপোনাৰ সমালোচনা কৰা প্ৰায় মানুহকে দেখা গৈছে বিজেপি আইটি চেলৰ হওক বা বিজেপিৰ সদস্য মুকলিকৈ আপোনাক সমালোচনা কৰিছে ছ'চিয়েল মিডিয়াত। এই বিষয়টো আচলতে এটা জনমানসত তেওঁ প্ৰতিপন্ন কৰাৰ গুৰুত্ব উদাহৰণ। আপোনাক ধন্যবাদ জনাইছোঁ। মই বিজেপিৰ আইটি চেলে মোক সমালোচনা কৰা বুলি আপুনি কৈছে, মই নাজানো, কাৰণ মই ফেচবুকত নাই, মই গম নাপাওঁ। মোক কোনোবাই দেখুৱালেহে মই গম পাওঁ। যদি তেনেকুৱা কৰিছে তেওঁলোকে ভুল ভাবিছে। আৰু এটা মই আপুনি সোধাৰ কাৰণে কওঁ যে মানুহে মোক কিছুমান কথাত ভুল বুজে। যেতিয়া মই কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতি উদঙাই দিছিলোঁ 2016 চনৰ আগত, তেতিয়া মোক বহুতেই ভাবিছিল যে মই বিজেপি কৰিছোঁ বা মই বিজেপিৰ দালালি কৰিছোঁ। সেই সময়ত কংগ্ৰেছ আৰু কংগ্ৰেছৰ সহযোগীবিলাকৰ কাৰণে মই আটাইতকৈ শত্ৰু আছিলোঁ। বিজেপিৰ মই চামচা কৰা মানুহ আছিলোঁ। হয়, মই সেই সময়ত কংগ্ৰেছৰ সকলোবিলাক দুৰ্নীতি, ভ্ৰষ্টাচাৰ, গড় হত্যাৰ পৰা ধৰি মই সকলো দেখুৱাইছিলোঁ। মই বিজেপি কৰা নাছিলোঁ। মই মানুহৰ যিটো সেই সময়ৰ চেণ্টিমেণ্ট, আৱেগ, মানুহে কি বিচাৰিছে মই সেইটো কৈছিলোঁ। আনকি আপোনালোকৰ মনত আছে যে সেই সময়ত ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ নিচিনা বিশিষ্ট বুদ্ধিজীৱীৰ নেতৃত্বত ইলেকশ্যনৰ যেতিয়া 24 ঘণ্টাৰ আগত সেই সংবাদমেলখন দি বিজেপিক ভোট দিব নালাগে বুলি কৈছে, মই আনকি থিয় হৈছিলোঁ সেই সময়ত যে ছাৰ আপুনি এইটো কাম কিয় কৰিলে বা আপোনালোকে এইটো কাম কিয় কৰিলে? এই ইমান কম সময়ত বিজেপিক ভোট দিব নালাগে বুলি যদি ক'ব পাৰে, তেনেহ'লে বিজেপিক ভোট দিব লাগে বুলিও কাক দিব লাগে সেইটোও ক'ব পাৰিব লাগিব। মই সেইটো স্থিতি লৈছিলোঁ। তেতিয়া মোৰ বিজেপিৰ মানুহৰ কাৰণে মই ভগৱান সদৃশ মানুহ, কাৰণ মোক তেনেকৈয়ে লিখিছিল, মোক হোৱাটছআপত তেনেকৈয়ে মেছেজ দিছিল, আৰু চবেই তেতিয়া বিজেপিৰ সকলো মানুহে মোৰ জয়গুণ গান গাইছিল। কিন্তু যেতিয়াৰ পৰা বিজেপিৰ যিবিলাক অপকৰ্ম বা বেয়া দিশ সেইখিনিক যেতিয়াৰ পৰা সমালোচনা কৰিবলৈ ল'লোঁ, তেতিয়াৰ পৰা মানুহে ভাবিছে মই আকৌ কংগ্ৰেছী হৈ গ'লোঁ। বামপন্থী মানুহবিলাকেও মোক তেতিয়া বেয়া পাইছিল, কিন্তু তাৰ আগলৈকে মোক ভাল পাইছিল। মানে কাৰোবাৰ যেতিয়া ৰাজনৈতিক আদৰ্শ এটাত, কোনোবাই যেতিয়া ৰাজনৈতিক মতলব এটাত কাম কৰে, সেই মাতটোৰ বিৰুদ্ধে কোনোবাই যদি মাতে, তাৰমানে এনেকুৱা নহয় তেওঁ তাৰ শত্ৰু। মই এজন সাংবাদিক হিচাপে মই সদায় ৰাইজৰ পক্ষত থাকিব লাগিব। মই কোনো ৰাজনৈতিক দলৰ লগত থাকিলে নহ'ব। সেই সময়ত আপুনি যিটো কৈছে, হয়তো বিজেপিৰ মানুহখিনিয়ে সেইকাৰণে মোক চাগে ভুল বুজিছে বা বেয়া পাইছে, কিন্তু সময়ত তেওঁলোকে গম পাব বিজেপি চৰকাৰৰ ভালখিনিক মই ভাল বুলি ক'ব পাৰোঁ। এতিয়াওতো মোক সমালোচনা কৰে মই চৰকাৰৰ ওচৰত বিক্ৰী গ'লোঁ বুলি। মই নিজে জানো নহয় মই চৰকাৰৰ ওচৰত বিক্ৰী যোৱা মানুহ হয়নে নহয়। এটা সময়ত মই অখিল গগৈ যেতিয়া কথাবোৰ ছাপোৰ্ট কৰিছিলোঁ বা তেওঁ ভাল দিশবোৰ দেখুৱাই দিছিলোঁ, তেতিয়া মোক অখিল গগৈ বিৰোধী মানুহখিনিয়ে ভাবিছিল যে মই অখিল গগৈ সমৰ্থক।
কিন্তু যিদিনাখন অখিল গগৈ ৰাজহুৱাকৈ মোক থকা সৰকা কৰিছে, অখিল গগৈৰ লগত মোৰ যেতিয়া বাকযুদ্ধ হৈছে, সেইদিনাখন আকৌ অখিল গগৈক সমৰ্থন কৰা মানুহবিলাকৰ কাৰণে মই কংগ্ৰেছী হৈ গৈছোঁ তৰুণ গগৈ চৰকাৰৰ দিনত। তৰুণ গগৈ চৰকাৰৰ সমালোচনা কৰাৰ কাৰণে মই ৰাতিটোৰ ভিতৰত বিজেপি হৈ গৈছোঁ। হীৰেণ গোহাঁই ছাৰৰ যেতিয়া সেই বস্তুটো বিৰোধিতা কৰিলোঁ, তেতিয়া মই একেচাতে বিজেপি হৈ গৈছোঁ। সেই সময়ততো মোক চিফ মিনিষ্টাৰৰ প্ৰেছ উপদেষ্টাৰ পৰা একেবাৰে বিজেপিৰ বৰঘৰৰ মানুহ বুলি কৈছিল। কিন্তু পৰৱৰ্তী সময়ত অসমৰ মানুহে দেখিছে নহয় মই বিজেপিৰ বৰঘৰৰ মানুহ হৈছোঁ নে কি পৰ্যায়ত আছোঁ। গতিকে এইটো মই ভাবোঁ যে থাকিবই। ৰাজনৈতিক আদৰ্শক কোনোবাই বিশ্বাস কৰে যেতিয়া, তেওঁলোকৰ চিন্তাধাৰাৰ বিপৰীতে যেতিয়া কোনোবাই কাম কৰে, গতিকে এইটো থাকিবই। কাইলৈ পৰহিলে ভগৱানে নকৰক বিজেপি যদি আঁতৰে, যদি আকৌ বেলেগ চৰকাৰ হয়, কংগ্ৰেছৰে হওক বা আন দলৰে হওক, ধৰি লওঁ যদি মই আকৌ সেই কংগ্ৰেছ চৰকাৰৰ সমালোচনা কৰোঁ, তেতিয়াওতো মোক আকৌ একেই ক'ব। গতিকে এইটো থাকিবই। তেওঁলোকে ভুল ভাবি হয়তো মোৰ মতে সমালোচনা কৰিছে, আৰু তাতকৈ বেলেগ একো নাই। দাদা, যিহেতু এই অভিযোগখিনি আপোনাৰ প্ৰতি অভিযোগখিনি আনিছিলে, এইটো আপুনি নকচাপ কৰিব বিচাৰে যে নেকি যে এই অভিযোগখিনি মিছা, তেওঁৰ সম্পত্তিৰ তালিকাখন আগবঢ়াই দিছিলে বাইদেৱে দিছিলে বাইদেৱে? মই আপোনালোকক ক'লোৱেই, সঁচা মিছা কি আপোনালোকে নিজে নিৰূপণ কৰক। মই মুখেৰে কোৱা নাই, মই আপোনালোকক তথ্যৰে দেখুৱাইছোঁ। যদি ইয়াৰ পিছতো আপোনালোকৰ কিবা সন্দেহ আছে, মোৰ ক'বলগীয়া একো নাই। মই তেওঁৰ কথাখিনি সঁচা নে মিছা মই যুক্তি তৰ্কলৈ নাযাওঁ। আজিৰ দিনত আপুনি তেওঁৰ কথা কৈ মোক একো নুসুধিব, কাৰণ আজিৰ দিনটোলৈকে তেওঁ মোৰ পত্নী। আজিৰ দিনটোলৈকে আমাৰ 12 বছৰীয়া ছোৱালীজনীৰ তেওঁ মাতৃ। মই কোৰ্টৰ বিচাৰাধীন বিষয় এটাৰ ক্ষেত্ৰত তেওঁৰ বিৰুদ্ধে যদি আপুনি মোৰ পৰা মুখৰ পৰা কিবা উলিয়াব বিচাৰিছে, মই ইমান অসংস্কৃতিবান মানুহ নহয়। আজিৰ দিনলৈকে মোৰ পত্নীগৰাকীৰ বিৰুদ্ধে মই কিবা ক'ম, সেইটো মোৰ বিবেকে নকয়, সেইটো মই নকওঁ দিয়ক, সেইটো চৰি। মই খুব ভাল পাইছোঁ আপুনি প্ৰশ্নটো কৰাৰ কাৰণে। প্ৰকাশ মহন্ত ডাঙৰীয়াৰ প্ৰতিদিনৰ ফ্ৰণ্ট পেজত লিখা সেই লিখাটো ময়ো পঢ়িছোঁ, আৰু মই আনুষ্ঠানিকভাৱে ইয়াৰ পৰাই প্ৰকাশ মহন্ত ডাঙৰীয়াকো মই বহুত বহুত তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। তেখেতে ঠিক কথা কৈছে। আমি যেতিয়া মন্ত্ৰী, বিধায়ক, বিষয়াৰ যেতিয়া আমি সম্পত্তিৰ ৰাজহুৱা তালিকা কৰাটো বিচাৰোঁ, বা কোনোবা এজন যেতিয়া MLA উঠে, MP উঠে, তেওঁ যেতিয়া সম্পত্তি বা তেওঁৰ পত্নীৰ সম্পত্তি যেতিয়া ৰাজহুৱা কৰিব লাগে, ময়ো বিচাৰোঁ যে সাংবাদিকসকলেও নিজৰ সা সম্পত্তি ৰাজহুৱা কৰাটো উচিত। আৰু মই প্ৰকাশ মহন্তৰ সেই লিখাটো পঢ়িয়ে মই আজি সিদ্ধান্ত ল'লোঁ যে মই মৌন হৈ থকাটো উচিত নহ'ব। ময়ো মোৰ যিখিনি ক'বলগীয়া কথা মই ৰাইজক জনাওঁ। মই কৈছোঁৱেই যে যিখিনি মানুহে মোক সমালোচনা কৰিছে তেওঁলোকে নাজানি কৰিছে, আৰু যিখিনি মানুহে মোৰ ওপৰত এটা আস্থা ৰাখিছিল, বিশ্বাস ৰাখিছিল, মোৰ কথাক তেওঁলোকে সুকীয়া মূল্য দিছিল, তেওঁলোক মৰ্মাহত হৈছে, তেওঁলোক ভাগি পৰিছে, ভাবিছে যে নিতুমণি শইকীয়াও এনেকুৱা মানুহ নেকি, তেওঁ কথা কয় বেলেগ, কাম কৰিছে বেলেগ। মই সেইজন মানুহ নহয়। যিদিনাখনলৈকে মোৰ বিবেক আৰু বুদ্ধি ঠিকে থাকিব, যিদিনাখনলৈকে ভগৱানৰ আশীৰ্বাদ মোৰ ওপৰত থাকিব, যিদিনাখনলৈকে মই বেয়া কাম নকৰিম, পৃথিৱীত এনেকুৱা কোনো শক্তি নাই মোক বেয়া সজাবলৈ। কোনোবাই মোৰ বিৰুদ্ধে অপবাদ কৰিব পাৰে, কোনোবাই মোৰ বিৰুদ্ধে বদনাম ৰচিব পাৰে, কোনোবাই মোক বেয়া পাব পাৰে, কিন্তু মোৰ বিবেক আৰু মোৰ বুদ্ধি সেয়া মোৰ নিজৰ। সেইখিনি মোৰ নিজৰ সাহস, সততা আছে। গতিকে মই প্ৰকাশ মহন্তৰ লিখাটোৰ আঁত ধৰি মই আজি এই কথাখিনি ক'বলৈ ওলাই আহিছোঁ। আপোনাক বহুত বহুত ধন্যবাদ প্ৰশ্নটোৰ কাৰণে। চাওক, একান্তই ব্যক্তিগত কথা, যিহেতু মোৰ দৰমহা কিমান সেইটো মই আপোনালোকে মোৰ বেংকত চালেই গম পাব। মই ICICI বেংকত গৈ আপোনালোকে বিচাৰক, তেনেহ'লে মোৰতো তাত পে' শ্লিপ দিয়া আছে, গতিকে তাত চাওক, বা মই ইনকাম টেক্সৰ হেৰিয়াত চাওক, গোটেইখিনি গম পাব। সেইটো মই নকওঁ দিয়ক, কিন্তু মই আপোনালোকক এইটো ক'ব পাৰোঁ যে মই লাখ টকা দৰমহা পোৱা মানুহ এজন হয়, সেইটো মই ক'ব পাৰোঁ আপোনাক। পৰৱৰ্তী সময়ত আপোনাক যিদৰে সামাজিকভাৱে যিদৰে আপোনাক হেৰি কৰা হৈছে,
গোটেই ঘটনাবোৰ আৰু ক'ৰবাত নহয় ক'ৰবাত কিবা ষড়যন্ত্ৰ থাকিব পাৰে নেকি কাৰোবাৰ? সেইটোতো মই নাজানিম, থাকিবও পাৰে কাৰোবাৰ ষড়যন্ত্ৰ, মই কেনেকৈ ক'ম এতিয়া। সময়লৈ ৰখচোন আপোনালোকে, সময়ত সকলো গম পাব, সকলো গম পাব আপোনালোকক। মই সেইটোৱে ক'লোঁ যে আপোনালোক সময়লৈ ৰওক, আৰু সময়ত আপোনালোকে আচল সঁচা, আচল মিছা, শুদ্ধ কি, ভুল কি, সত্য কি, অসত্য কি, আপোনালোকে সকলোখিনি গম পাব। মাত্ৰ অকণমান সময় আপোনালোকে অপেক্ষা কৰক। হয়, মই কোনো ধৰণৰ দাদাৰ নামলৈ ফ্লেট ট্ৰেন্সফাৰ কৰা নাই। মই যিটো ফ্লেট প্ৰথম অৱস্থাত আমি চানমাৰীত লৈছিলোঁ, আমি যৌথভাৱে লৈছিলোঁ যিটো ফ্লেট, সেইটো আমি 19-20 চনত আমি চাৰেণ্ডাৰ কৰিছোঁ। তাৰপিছতহে আমি গৈ তাত লৈছোঁগৈ। গতিকে মোৰ কোনো ধৰণৰ মই ট্ৰেন্সফাৰ একো কৰা নাই। সেইটো ফ্লেট এটা প্ৰথম যিটো ফ্লেট আছিল সেইটো চাৰেণ্ডাৰ কৰিছোঁ, সেইটো বিল্ডাৰক সুধিলেই চাগে গম পাব। গতিকে তাৰপিছত মই এইটো ফ্লেটৰ থাকিম বুলি আমি বনাই, মোৰ আৰু বেলেগ আপোনালোকে যদি বিচাৰি পায়, মই কৈছোঁ নহয়, আপোনালোকে মোক যদি কৈ দিয়ে মই খুব ভাল পাম। মই আপোনাক মই এটা কথা ক'ব পাৰোঁ যে মোৰ ছোৱালীজনীৰ প্ৰসংগ আপোনালোকে ইয়ালৈ নানিব। তাই মোৰ কাৰণে জান, তাই মোৰ কাৰণে কলিজা, তাই মোৰ কাৰণে সকলো। আপোনালোকে ইতিমধ্যে তেওঁ বক্তব্যত শুনিছে, আপুনি মোক অনুৰোধ কৰিবলৈ কৈছে, কিন্তু তেওঁ বক্তব্যতেই আপোনালোকে শুনিছে যে মই ডিভোৰ্চ দিব বিচৰা নাই, তেওঁ নিজেই কৈছে। আৰু তাৰপিছতো মই এতিয়াও যিহেতু মোৰ আদালতৰ ওপৰত বিচাৰাধীন হৈ আছে, মোৰ এতিয়াও বিশ্বাস আছে, মই আজিও কওঁ যে এতিয়াও মই আশাবাদী তেওঁ ভুলখিনি বুজি পাব বা তেওঁ আহিব, আৰু এতিয়াও মই একেলগে থাকিবলৈ সাজু হৈ থকা মানুহ। আৰু ভাইৰেল হৈ গৈছিলে, যিটো মন্তব্যত তেওঁ উল্লেখ কৰিছিল যে আপোনাৰ যিটো ফ্লেট নিৰ্মাণ কৰা হৈছে তেওঁৰ মাটিত আছে আৰু আপোনাৰ লগত একেলগে যুটীয়াভাৱে আছে, গতিকে তেওঁলোকে ফ্লেটটো হস্তান্তৰ কৰাটো, তেওঁ মাটিখিনি হস্তান্তৰ কৰাটো বিচাৰিছিল, যি মন্তব্যত নহয়। আপুনি কথাটো অকণমান ভুলকৈ কৈছে। তেওঁ মাটিত কোনো ফ্লেট বনোৱা নাই, সেইটো বিল্ডাৰৰ বনাই আছে, তাত 32টা ফ্লেট আছে। গতিকে সেইটো বিল্ডাৰৰ মাটি, বিল্ডাৰে বনাই আছে, তেওঁৰ মাটিত কোনো ফ্লেট বনোৱা নাই। তেওঁ আৰু আমি দুয়ো একেলগে অকণমান মাটি লৈছিলোঁ, সেই মাটিকণ তেওঁ লাগে বুলি কৈছে। যদি মই কোৰ্টতো কৈছোঁ যে মই সেই মাটিকণো মই দিম বুলি কৈছোঁ, তেওঁক যদি সেই মাটিখিনি ইমান প্ৰয়োজন মই কৈছোঁৱেই যে ঠিক আছে মই সেই মাটিখিনিও দি দিম, কিন্তু তেওঁ কৈছিল যে তেওঁ সেইখিনি অকলে লৈছোঁ বুলি কৈছে। কিন্তু মই আপোনালোকক কাগজে পত্ৰই দেখুৱাই দিছোঁ যে তেওঁ সেইটো অকলে লোৱা নাই। পিছত মই বাউণ্ডেৰী ময়ে মাৰিছোঁ, তালৈ ৰাস্তা বনোৱা, মাটি পেলোৱাৰ পৰা ধৰি গোটেইবোৰ ময়ে কৰিছোঁ, কিন্তু তথাপিও মই তেওঁক যদি সেই মাটিকণ লাগে মই দি দিম বুলিয়ে কৈছোঁ, তেনেকুৱা কথা নাই। আৰু কিবা আপোনালোকে ক'ব? মই শেষত মই আৰু এটা কথা আপোনালোকক কওঁ। আমাৰ অফিচৰ মোৰ বৰ্তমানৰ কলিগ, তেওঁলোকৰো দুই এক যি মহিলা বা যি ছোৱালী, তেওঁলোকৰো মানে এটা সামাজিক স্থিতি আছে, সামাজিক ভিত্তি আছে। দুই এক মোৰ সহকৰ্মী, তেওঁলোকৰ ফটো আৰু মোৰ ফটো লগায়ো মানে কিবা ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছে, যিবোৰ ফটো মোৰ তালৈকো আহিছে যে তেওঁলোকৰ লগত মোৰ কিবা বেলেগ সম্পৰ্ক নেকি বুলি। সৰু ছোৱালী এজনীৰ ফটো এখনো লৈ কোনোবাই কমেণ্ট কৰিছে, ভাইৰেল কৰিছে। আপোনালোকে জানে নে নাজানে মই নাজানো, এইবোৰ কথা মই জহাই থকা কথা বুলি ভবা নাই, তথাপিও মই নিজে আপোনালোকক জনাইছোঁ। ধলা শদিয়াত যেতিয়া 18 চনত একেটা ৰাতিৰ ভিতৰত যেতিয়া আলফাই 6জনকৈ বঙালী সম্প্ৰদায়ৰ মানুহক গুলীয়াই হত্যা কৰিছিল,
সেই ধলা শদিয়াৰ সেই দুৰ্ভগীয়া দৰিদ্ৰ পৰিয়ালকেইটাৰ 3জনী ছোৱালীক আজিও মই পঢ়ুৱাই আছোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মা যিদিনাখন গৈছিল তেওঁতকৈ মই আগত গৈ পাইছিলোঁ। তেওঁ আবেলি গৈছিল আৰু মই ৰাতিপুৱা গৈছিলোঁ। সেই ছোৱালীকেইজনীক আজিৰ দিনতো মই পঢ়ুৱাই আছোঁ। 18 চনৰ 1 নৱেম্বৰ আজি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে ডাঙৰজনী ছোৱালী। তাই মেট্ৰিকো 2nd ডিভিজনত পাছ কৰিছে। আজি হায়াৰ ছেকেণ্ডেৰীও তাই 2nd ডিভিজনত পাছ কৰিছে। এজনী 6ত আৰু ইজনী ছোৱালী অলপতে বিয়া হৈ গৈছে। তাৰ বাহিৰেও মই আৰু তেনেকুৱা ছোৱালী পঢ়ুৱাই আছোঁ। তাৰে এজনী ছোৱালী দিখৌমুখৰ শিৱসাগৰৰ, নামটো গীতাশ্ৰী। মোৰ ছোৱালীৰ দৰে তাই। যেনেকৈ সিহঁতকেইজনী মোক ধলা শদিয়াৰ ছোৱালীকেইজনী মোক বাবা বুলি মাতে, সেই ছোৱালীকেইজনী মোৰ নিজৰ ছোৱালীৰ দৰে। এই গীতাশ্ৰীকো মই পঢ়ুৱাই আছোঁ। পৰীক্ষা দিবলৈ অহাৰ সময়ত মোৰ লগত মৰা এখন ফটোত মানুহে নক'বলগীয়া কথা কৈছে, নাপায়। আপোনালোকৰ ঘৰতো কাৰোবাৰ ভনী, কাৰোবাৰ ভাগিন, কাৰোবাৰ ভতিজা, কাৰোবাৰ নিজৰ ছোৱালী আছে চাগে। অন্ততঃ এবাৰ সেই কথাটো ভাবিব। তাই ফুলকমলীয়া ছোৱালীজনীক লৈ তেনেকুৱা অসৎ মন্তব্য কৰাটো অনুচিত। তাই এটা ভৱিষ্যত আছে। মোক কোনোবাই বেয়া পাওক, মোক কোনোবাই সমালোচনা কৰক, সেইদে বুলি এজন নিৰ্দোষী নিৰপৰাধী ছোৱালীক এনেকৈ চেজ কৰিব নাপায়। আজিও দিল্লী ইউনিভাৰ্চিটিত পঢ়ি আছে বাইহাটাৰ ছোৱালী বৰষা ডেকা, ফিজিক্স মেজৰ পঢ়ি আছে। সেই ছোৱালীজনীৰ লগত মোৰ কি সম্পৰ্ক আপোনালোকে এবাৰ সোধক। তাই ষ্টেণ্ড কৰা ছোৱালী, আজি দিল্লী ইউনিভাৰ্চিটিত ফিজিক্স মেজৰ পঢ়ি আছে। সোধক আপোনালোকে সেই ষ্টেণ্ড কৰা ছোৱালীজনীৰ লগত মোৰ কি সম্পৰ্ক। বিশ্বনাথ চাৰিআলি দীপশিখা ডেকা, দীপশিখা ডেকা মাক দেউতাকক সোধক, দীপশিখাক আপোনালোকে সোধক মোৰ লগত কি সম্পৰ্ক। মোক কোনোবাই মামা বুলি মাতে, কোনোবাই মোক বাবা বুলি মাতে, কোনোবাই মোক পাপু বুলি মাতে। আমাৰ নিজৰ যিজনী ছোৱালী তেওঁ মোক ডেড বুলি মাতে। গতিকে মোক কোনে কি বুলি মাতিব, মই কাক কি বুলি মাতিম, অন্ততঃ চাগে সেইটো মোৰ এটা অধিকাৰ আছে, অন্ততঃ বা তেওঁলোকৰ অধিকাৰ আছে। সেইটোক লৈও কিছুমানে অনাহকতে বিতৰ্ক কৰিছে বা নক'বলগীয়া মন্তব্য কৰিছে। মই আপোনালোকৰ যোগেদিয়ে মই সেইটো অনুৰোধ কৰিছোঁ যে অন্ততঃ মিনিমামখিনি মানুহে মানি চলাটো ভাল। মানে ইমানো মানুহক বেয়া পালে বুলি ইমানো অন্যায় কৰিব নাপায়। কিন্তু মোৰ অনুৰোধ, গতিকে আপোনালোকে এইখিনি কথা যাতে মন কৰে। অসমবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ আপোনালোকৰ যোগেদি, যিসকল মোৰ খুব তীক্ষ্ণ সমালোচক, আপোনালোককো মই শুভেচ্ছা জনাইছোঁ। আপোনালোকে জানি বুজি মোক সমালোচনা কৰক। আপোনালোকৰ সমালোচনাৰ কাৰণে মই বেয়া পোৱা নাই। মই আপোনালোকৰ সমালোচনাক মই যোগাত্মক দৃষ্টিৰে লওঁ। আৰু যিসকল মোৰ শুভাকাংক্ষী, যিসকল মোৰ অনুৰাগী, যিসকলে মোক আজিও এটা সুকীয়া মৰম ভালপোৱাৰে উপচাই ৰাখিছে, তেখেতসকলক মই আকৌ কওঁ যে আপোনালোকে বেয়া পোৱা কাম মই একো কৰা নাই আৰু বিবেক আৰু বুদ্ধি ঠিকে থকালৈকে মই কেতিয়াও নকৰোঁ। ধন্যবাদ। সেইটো কথা মই আপোনাক আজি নকওঁ দিয়ক। সেইটো তাই 12 বছৰীয়া ছোৱালী এজনী। আৰু যিটো কথা আপোনালোকে শুনিছে যে মই একো খবৰ লোৱা নাই, নহয়। মই ফোন কৰিছোঁ কেইবাবাৰো, আনকি মই মাকৰ ফোনতেই ফোন কৰিছোঁ। প্ৰথম ফোনটো মাকেই তাইক দি দিছিলে আৰু তাৰপিছতো মই ফোন কৰিছোঁ। মই কথা পাতিছোঁ তাইৰ লগত। যিটো খবৰ নাই লোৱা বুলি আপুনি ভাবিছে, সেইটো ভুলকৈ ভাবিছে। আৰু 2 নম্বৰ কথা, মই এখন চিঠি 25/5/2022 চন 4 পৃষ্ঠাৰ এখন চিঠি, মই তাইলৈ এই চিঠিখনো দিছোঁ। 4 পৃষ্ঠাৰ চিঠি, আজিৰ পৰা 2 মাহ 2.5 মাহৰ আগত। চিঠিখন মাকেই লৈছে আৰু তাইও পাইছে, কিন্তু তাই মোক উত্তৰটো এতিয়ালৈকে নিদিলে। কেতিয়াবা এই চিঠিখনো আপোনালোকক মই যদি দৰকাৰ হয় দি দিম, তেতিয়া আপোনালোকে গম পাব।